দেৰগাঁও আৰক্ষী থানাত উত্তেজনাময় পৰিৱেশ এজন ছাত্ৰলৈ উত্তেজিত ৰাইজ ঘটনাৰ বিৱৰণী মতে আজিৰ পৰা ৩-৪ দিন পূৰ্বে দেৰগাঁও জেলমনি অঞ্চলৰ এজন ১৭ বছৰীয়া ছাত্ৰক ক্ৰিকেট খেল উপভোগ কৰি থকা সময়ত ৪জনকৈ অচিনাক্ত ব্যক্তিয়ে বেয়া ধৰণে মাৰপিট কৰে নিশা টেনিছ ক্ৰিকেট খেল চাবলৈ সমনীয়াৰ সৈতে গৈছিল বিশাল দাস নামৰ ১৭ বছৰীয়া ছাত্ৰজন তাতে অচিনাক্ত যুৱকৰ লগত কাজিয়াৰ সূত্ৰপাত হয় আৰু বিশাল দাস নামৰ একাদশ শ্ৰেণীৰ পঢ়ি থকা ছাত্ৰজনক গুৰুতৰভাৱে আঘাত কৰে আৰু কাষৰ পথাৰত পেলাই থৈ যায় সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় তাৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও মাজৰাস্তাতে আজি বিয়লি ৪মান বজাত যুৱকজনৰ মৃত্যু হয় মৃতদেহটো মৰণৰ পৰা দেৰগাঁও থানালৈ লৈ আহে স্থানীয় ৰাইজে আৰু মৃতদেহটো দেৰগাঁও আৰক্ষীয়ে দেৰগাঁও সামূহিক চিকিৎসালয়লৈ লৈ যায় স্থানীয় ৰাইজৰ মতে ই এক হত্যাকাণ্ড একমাত্ৰ পুত্ৰৰ মৃত্যুত পিতৃ অজন্ত দাস আৰু মাতৃ ৰেখা দাস শোকত ভাঙি পৰে মৃত্যু হোৱা ছাত্ৰজনক সম্বন্ধীয় ভাতৃয়ে উচিত তদন্তৰ বাবে দেৰগাঁও থানাত এজাহাৰ দাখিল কৰে দেৰগাঁৱৰ পৰা হেমন্ত বৰাৰ ৰিপৰ্ট বিশাল দাস ঘটনাটো মানে আপোনাৰ আমাৰ ওচৰতে খেল আছিলে খেল চাবলৈ গৈছিলে আৰু খেল চাবলৈ যাওঁতে মানে সি ঘৰলৈ অহা নাই আমি ফোন কৰিছোঁ আৰু পথাৰত পৰি আছে এইটো কোনোবাই মাৰিয়ে পেলাই দিব লাগিব মানে এতিয়া ১৭ বছৰ হৈছে ক্ৰিকেট খেল চাবলৈ গৈছিলে হয় ঘটনাটো হৈছে আৰু ৰাস্তাত পেলাই মানে পথাৰত পেলাই দিছে বেয়াকে মাৰিছে হয় কামিহা ভাগি গৈছে আমি হস্পিটেল নিছিলোঁ আজি ৪ দিন হ'ল আমাক আজি মানে ডিব্ৰুগড় FI কৰিছিলে ডিব্ৰুগড় FI কৰোঁতে আপোনাৰ আমি মাজবাটতে মানে মৃত্যু হ'ল যোৰহাট আমাৰ এখন মেডিকেল কলেজত এতিয়া দুখ পাইছে মানে আমাক ইমাৰ্জেঞ্চিকে আজি নিবলৈ কৈছিলে আমি লৈ গৈছিলোঁ মানে ৰাস্তাতে ঢুকাল মোৰ মোমায়েক হয় মানে আমি এতিয়া সি তাক ইমান সুধিলোঁ সি নক'লে একো আৰু নোকোৱাৰ বিনিময়ত মানে আমি এতিয়া ক'বলৈ কাকো একো মানে আমাৰ মোৰ নাইকিয়া নিচিনা হৈছে মাৰি পেলাই দিছে হয় মানে যোৱা বছৰ মেট্ৰিক দিছিলে যোৰহাট চিভিলত নহয় মানে যোৰহাট চিভিলৰ পৰা আমি ডিব্ৰুগড় মেডিকেল নিছিলোঁ ৰাস্তাতে ঢুকাইছে মোমায়েক হয়